এই যোৰহাটক মই যেনেকৈ ভাল পাওঁ, মোৰ কাৰণে মৰম, মায়াখনা, মাদকতাপূৰ্ণ বুলি ভাবোঁ, একে সময়তে মই ভাবোঁ অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি বা বিশ্বৰ ৰাজনীতিটো যদি এই যোৰহাটৰ মৰম, মায়াখনা, মাদকতাপূৰ্ণ তাৰ যিখন চিত্ৰ, তাৰ যদি আমি 10% মানো পালোহেঁতেন, আমাৰ ৰাজনীতি কিন্তু অতি যোগাত্মকভাৱে পৰিৱৰ্তন হ'লহেঁতেন। কিন্তু সেইটো সহায়ৰ আঁৰত যেতিয়া ভোটৰ ৰাজনীতি থাকে, সেইটো সহায়ৰ আঁৰত যদি কোনোবাই মেৰুকৰণৰ ৰাজনীতি কৰে, তেতিয়াহ'লে তেনেধৰণৰ কল্যাণকামী ৰাষ্ট্ৰ হ'লেও মানুহক, নাগৰিকক হিতাধিকাৰী কৰা মানে চৰকাৰে বা পক্ষটোৱে নিবিচাৰে যে মানুহ সচেতন হওক, সজাগ হওক, মানুহ হিতাধিকাৰী হওক আৰু এটা বিশেষ দলৰ তেওঁলোক ভোটাৰ হওক। নমস্কাৰ, ময়ূৰ বৰা, যাৰ নামেই পৰিচয়। তেখেতৰ বিষয়ে আমি যিমান কওঁ সিমান কম। আমি তেখেতৰ লেখা পঢ়িছোঁ, তেখেতক টিভিত দেখিছোঁ, টক শ্ব'ত দেখিছোঁ, সমালোচনা কৰা দেখিছোঁ আৰু লগতে তেখেত এজন ৰাজনৈতিক বিশ্লেষক। নিৰ্বাচন আহি আছে, ৰাজনীতিৰ গুৰুত্ব বাঢ়িছে। সেইকাৰণে আপোনালোকৰ কাৰণে আমি নিমন্ত্ৰণ তেখেতক কৰি আনিছোঁ। ময়ূৰ বৰা, আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনালোককো কথা দিছোঁ, আমি খুব চমুকৈ তেখেতৰ লগত আমি আলোচনা কৰিম আৰু এটা খুব সুন্দৰ অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই দিম। শেষলৈকৈ চাবলৈ অনুৰোধ থাকিলে। প্ৰথম প্ৰশ্নটো আপোনাক কৰাৰ আগতে স্বাগতম জনাইছোঁ। যোৰহাটত আপুনি আছে, যোৰহাটৰ বিষয়ে আপুনি বৰ ধুনীয়াকৈ আজি ফেচবুকত লিখিছে, এইটো ময়ো পঢ়িছোঁ। ভাল লাগিছে, যোৰহাটখনক সকলোৱে ইমান মৰম কৰে, যোৰহাটৰ মৰমটো খুব আদৰি লয়। আমি সেইখিনি কথাতকৈও এতিয়া আমি যিটো ৰাজনীতি এতিয়া চলি আছে, আমি ৰাজনীতিৰ বিষয়ে কথা পাতিম আৰু ৰাজনীতিত নিৰ্বাচনত নাগৰিকেই সকলো, নাগৰিকৰ সিদ্ধান্তটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ'ল এজন নাগৰিক কোন হয় আৰু এজন সচকিত নাগৰিক কাক কয় আপোনাৰ মতে? প্ৰথম কথাটো মই ভাবোঁ, ধন্যবাদ জনাইছোঁ যে মই প্ৰথম আজি এইটো অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা বুলি ক'লে। মোৰ ভাবে, কাৰণ মানুহেতো মানে কল্পনা বা সপোনতেই মানুহৰ জীৱনবোৰ বন্দী। এই যোৰহাটক মই যেনেকৈ ভাল পাওঁ, মোৰ কাৰণে মৰম, মায়াখনা, মাদকতাপূৰ্ণ বুলি ভাবোঁ, একে সময়তে মই ভাবোঁ অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি বা বিশ্বৰ ৰাজনীতিটো যদি এই যোৰহাটৰ মৰম, মায়াখনা, মাদকতাপূৰ্ণ তাৰ যিখন চিত্ৰ, তাৰ যদি আমি 10% মানো পালোহেঁতেন, আমাৰ ৰাজনীতি কিন্তু অতি যোগাত্মকভাৱে পৰিৱৰ্তন হ'লহেঁতেন। কিন্তু আমি বাস্তৱ সত্যটো অলপ বেলেগ। গতিকে আপোনাৰ প্ৰশ্নটোলৈ যাব লাগিব যে নাগৰিক বুলি কোৱাৰ লগে লগে আচলতে এটা মূল পাৰ্থক্য, সকলো মানুহে বুজা পাৰ্থক্যটো হ'ল, যেতিয়া ৰাজতন্ত্ৰৰ পিনৰ পৰা ইউৰোপৰ বিভিন্ন ঐতিহাসিক ঘটনাৱলীৰ পিছত আলোকপ্ৰাপ্তিৰ যুগ, দ্য এজ অফ এনলাইটেনমেণ্ট, তাৰপিছত ডেমক্ৰেচি, গণতন্ত্ৰ আহিল, তেতিয়া গণতান্ত্ৰিক ব্যৱস্থাত সাধাৰণতে ৰাজতন্ত্ৰৰ প্ৰজা আৰু গণতান্ত্ৰিক এখন সমাজৰ তেওঁলোক নাগৰিক। ভাৰতৰ ক্ষেত্ৰত নাগৰিকৰ কাৰণে বা সকলো নাগৰিকৰ কাৰণে আটাইতকৈ ডাঙৰ, মই ধৰ্ম শব্দটো ব্যৱহাৰ নকৰোঁ, তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ গ্ৰন্থ, কিতাপ বা গাইডিং স্পিৰিট হ'ল ভাৰতৰ সংবিধান। গতিকে সংবিধানে আমাক যিখিনি দায়িত্ব দিছে, সংবিধানে আমাক যিখিনি অধিকাৰ দিছে, যিখিনি খৰ্ব হ'লে আমি ন্যায়ালয়লৈ যাব পাৰোঁ, সেইখিনি কথাক আমি সুব্যৱহাৰ কৰি নিজৰ বিকাশৰ বাবে, সমাজৰ বিকাশৰ বাবে আৰু দেশৰ বিকাশৰ বাবে আমি আচলতে কাম কৰিব লাগে। কিন্তু বিভিন্ন কাৰণত সৰ্বসাধাৰণ নাগৰিকে বিভিন্ন ৰাজনৈতিক দলৰ টোপৰ বাবে, হিতাধিকাৰীৰ ৰাজনীতিৰ বাবে বৰ্তমান সময়ত নাগৰিকৰ দায়িত্বৰ পৰা আঁতৰি গৈ হিতাধিকাৰীলৈ ৰূপান্তৰিত হৈছে। সেইটো হ'ল এটা ডাঙৰ প্ৰত্যাহ্বান। গণতন্ত্ৰৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণেও হ'ব, যিটো আপুনি সংবিধানৰ হয়তো এদিন হ'বগে পাৰে, আজি কোৱা দিগদাৰ, কিন্তু হিতাধিকাৰী হ'লেই, কাৰণ ভাৰত এখন ৱেলফেয়াৰ ষ্টেট, কল্যাণকামী ৰাষ্ট্ৰ। গতিকে কোনোবাই কাৰোবাক ৰাষ্ট্ৰই সহায় কৰিলে আমি সেইটো কথা পোনছাতেই মানে আমি বেয়া পোৱা বুলি বা আওকাণ বা অৱমাননা কৰা অনুচিত। কিন্তু সেইটো সহায়ৰ আঁৰত যেতিয়া ভোটৰ ৰাজনীতি থাকে, সেইটো সহায়ৰ আঁৰত যদি কোনোবাই মেৰুকৰণৰ ৰাজনীতি কৰে, তেতিয়াহ'লে তেনেধৰণৰ কল্যাণকামী ৰাষ্ট্ৰ হ'লেও মানুহক, নাগৰিকক হিতাধিকাৰী কৰা মানে চৰকাৰে বা পক্ষটোৱে নিবিচাৰে যে মানুহ সচেতন হওক, সজাগ হওক, মানুহ হিতাধিকাৰী হওক আৰু এটা বিশেষ দলৰ তেওঁলোক ভোটাৰ হওক। এইটো গণতন্ত্ৰৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। এতিয়া যোনটো কৈছে যে আপোনাৰ কনচিয়াছ চিটিজেনশ্বিপ, যোনটো আপুনি কথাটো কৈছে, সচেতন নাগৰিক, আপোনাৰ মতে যিটো টোপ দিছে সচেতন নাগৰিকৰ ধৰ্ম আমাৰ বৰ্তমান সমাজে পালন কৰা নাই নেকি? টোপ দিছে বা সেই কথাটো গৌতম, সেই কথাটো কৰিছে নাই কৰা বুলি এটা আশাৰতে আচলতে ক'লে ভুল হ'ব।
তাৰমানে আমি যেতিয়া নাগৰিক বুলি কওঁ ভাৰতৰ দৰে এখন বিশাল জনবহুল দেশত বিভিন্ন শ্ৰেণী মানে মই আগৰ শ্ৰেণীৰ কথা নাই কোৱা, অৰ্থনৈতিক বিষয়ত বা মানুহ সজাগতাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, ন্যস্ত স্বাৰ্থৰ ক্ষেত্ৰত বহুতো কম শিক্ষিত তথাকথিতভাৱে মানুহ সজাগ আৰু বহুতো ন্যস্ত স্বাৰ্থৰ মানুহ গান্ধাৰীৰ দৰে চকুত তেওঁলোকে এখন গতি মাৰি থাকে আৰু দেখিও তেওঁলোকে নকয়। গতিকে এই গোটেইবোৰৰ মাজত ঠিক হয় নহয় কথাবোৰ কোৱা দিগদাৰ, কিন্তু আমি যদি তথাপিও অলপ মুকলি বা স্পষ্টভাৱে ক'ব বিচাৰো, যেতিয়াই মানুহে নাগৰিক হ'ব তেতিয়াহ'লে তেওঁ জানিব যে তেওঁ চৰকাৰৰ পৰা কিবা আশা কৰিব পাৰে, চৰকাৰৰ এইটো দায়িত্ব, এইখিনি তেওঁ বুজিব। আৰু যেতিয়াই তেওঁ হিতাধিকাৰী হ'ব তেওঁ কিছু পৰিমাণে পৰমুখাপেক্ষী হ'ব, আৰু তেতিয়া এজন ডাঙৰ মানে শক্তিশালী নেতাৰ কথা ওলাব যে এইগৰাকী, এইটো অকল ভাৰতত বুলি নহয় পৃথিৱীৰ বিভিন্ন দেশত দেখিবলৈ পোৱা গৈছে যে তেওঁহে আমাৰ সকলো ধৰণৰ দুৰৱস্থাৰ পৰা বচাব পাৰিব। আৰু এই ধৰণৰ কথাবোৰ যেতিয়া শক্তিশালী হয় মোৰ লাগে গণতন্ত্ৰৰ কেতবোৰ প্ৰমূল্য অলপ দুৰ্বল হৈ গৈছে। হয়, তেখেতে খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে কিছুমান মানুহে নিজৰ স্বাৰ্থ পূৰণ বা নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ আশাত কিছুমান চকুত গান্ধাৰী ধৰণেৰে পতি মাৰি থাকে। এতিয়া পুনৰ আমি ৰাজনীতিলৈ গুচি আহিছো, যিটো আপোনালোকে কৈছে যে আপুনি ৰাজনৈতিক বিশ্লেষক। ৰাজনীতিত যোনটো হ'ব লাগে, কামৰ ওপৰত যোনটো আমি খতিয়ান দাঙি ধৰিব লাগে বা আমি এইটো কৰি দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিব লাগে, তাৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে যে কিছুমান আমাৰ ডাঙৰ নেতা, ডাঙৰ দলৰ এতিয়া প্ৰতিষ্ঠিত নেতাই কিন্তু ফেচবুকত কিছুমান মানে যিটো ইংৰাজীত কয় চিলি বুলি, আৰু চিলি কিছুমান কথা দি পেলাই মানুহক মুগ্ধ কৰিবলৈ চেষ্টা কৰিছে আৰু কিছু দূৰলৈকে তেওঁলোক সক্ষমো হৈছে, সফলতাও পাইছে। এইটো কোনফালে গৈ আছে? আমি মানে ৰাজনীতিটো কোলে গৈ আছে? গোটেই যিটো পলিটিকেল ডিস্কোৰ্চ, এইটোৰ আচলতে মই এতিয়া কি শব্দটো কয়, ইয়াৰ খুব আচলতে স্থূলীকৰণ বুলি কোৱা হয়, মানে খুব ক্ৰুড ফৰ্ম এটালৈ লৈ যোৱা হৈছে জানি শুনি। যিসকলে কামটো কৰিছে তেওঁলোকে ভাবিছে এনেকুৱা ধৰণৰ কথা এটালৈ যদি আমি লৈ যাওঁ, গণতন্ত্ৰৰ সকলো কথাই যদি ফুচুৰি কথালৈ আমি পৰিৱৰ্তন কৰিব পাৰো, তেতিয়াহ'লে মানুহে তাৰ পৰা অকণমান মজা পাব, আৰু মজা পাই শেষত গৈ মানুহে যিহেতু আমাৰ পৰা কেতবোৰ সুবিধা পাই আছে, যিটো আচলতে আমাৰ দায়িত্ব তেওঁলোকক দিয়া, কিন্তু আমি তাকে লৈ ৰাজনীতি কৰি আছো, তেওঁলোকে হয়তো আমাকেই এই ভোটৰ দিনা আমাৰ মোহৰটো মাৰিব। গতিকে এটা মানুহক স্থূল কৰাৰ যিটো প্ৰৱণতা, এইটো মই এটা বিশেষ ৰাজনৈতিক দল বুলি নাভাবো, 2-3টা ৰাজনৈতিক দলৰ আছে, সেই কথাটো আচলতে গণতন্ত্ৰত পৰিহাৰযোগ্য। কাৰণ তেনেধৰণে স্থূল, আমাৰ চিন্তা যেতিয়া স্থূল হ'ব তেতিয়া তাত সজাগতা নাথাকে, তাত সচেতনতা নাথাকে। আপুনি গোটেই অসমৰ ৰাজনীতিটোৰ ওপৰত বিভিন্ন ধৰণে আপুনি ষ্টাডি ৰাখিছে, অধ্যয়ন ৰাখিছে। এতিয়া আপুনি আজি উজনি অসমত আছে, উজনি নামনি কৰিব খোজা নাই আৰু, কিন্তু আপুনি যোৰহাটত আপুনি আছে। কি দেখিছে যোৰহাটত? এতিয়া তৰুণ গগৈ পুত্ৰ আমাৰ গৌৰৱ গগৈ নে তপন গগৈ? নাই চাওক, মই যোৰহাটলৈ আজি ৰাতিপুৱা আহিছো, গতিকে ইয়াত কি চলি আছে, কি সমীকৰণ, ভিতৰুৱা কথাবোৰ মই নাজানো। কিন্তু আপুনি যদি মোক মুকলিকে সোধে মই কি বিচাৰো, তেতিয়াহ'লে ভোটৰ কথা ইমান পতা হোৱা নাই, কিন্তু মই কি বিচাৰো মই আপোনাক মুকলিকে ক'ব পাৰো। মই বিচাৰো যে ভাৰতৰ সংসদত আমি যোৰহাটৰ নিচিনা যি অসমৰ বৌদ্ধিক ৰাজধানী বুলি কোৱা হয়, সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, সেইখন ঠাইৰ পৰা এনে এজন মানুহ যাব লাগে যিজন মানুহে কিছু দক্ষতাৰে, কিছু আত্মবিশ্বাসেৰে তেওঁ কথা ক'ব পাৰে। এতিয়া কোনজনে পাৰিব অসমৰ ৰাইজে দেখিছে, আৰু সেই হিচাপত কিন্তু তাৰো আৰু এটা ডাঙৰ নেতিবাচক কথা আছে, চিন্তাজনক মানে কথা আছে, যে মানুহে আচলতে সংসদত কোনে কেনেকৈ কথা কয় তাৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু আকৌ ভোটটো নিদিয়ে। সেইটোও যে মানুহ সজাগ নহয় সম্পূৰ্ণৰূপে, সেই তাৰো এটা প্ৰমাণ। গতিকে সেইবাবে কাৰোবাৰ বাবে প্ৰত্যাহ্বান বাঢ়িছে, কাৰোবাৰ বাবে ধৰি লওক তেওঁলোকৰ শাসকীয় দলৰ লগত আছে, গতিকে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সুবিধা পাইছে, আমি দেখিছো। গতিকে তেওঁৰ কাৰণে বহুবোৰ কথা উজু হৈ পৰিছে, কিন্তু আচলতে উজু কঠিনৰ মাজত নহয়। মই ভাবো গণতান্ত্ৰিক যদি প্ৰমূল্যবোধক শক্তিশালী কৰিব লাগে, আৰু অসমৰ দৰে এখন প্ৰান্তীয় ৰাজ্যৰ মানুহৰ মনৰ বেদনা যন্ত্ৰণাক যদি বুজিব লাগে, তেতিয়াহ'লে আমাক আচলতে তাত গৈ পেলাই নিমাতী কন্যা হোৱা সাংসদ নালাগে, আমাক এজন সৰব সাংসদ লাগে। আৰু কেতিয়াবা শাসকীয় দলেও পাৰে, কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় অসমৰ মানুহ যেতিয়া শাসকীয় দলত থাকে, আমি আগৰ উদাহৰণবোৰো পাওঁ। আমাৰ হেম বৰুৱা, দীনেশ গোস্বামী, তেওঁলোক যেতিয়া অপজিশ্যনত আছিল, বিৰোধীত আছিলে, গৌৰৱজী আছিলে, কিন্তু শাসকীয় দলৰতো আমাৰ বহুত ডাঙৰ মানুহ গৈছে। আমাৰ
পুষ্পলতা দাস বাইদেউ আছিল, ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল, অসমৰ মানুহে কমকে আলোচনা কৰে। বহুত দিগ্গজ পণ্ডিত, সৈয়দ আব্দুল মালিক আছিল, তেওঁলোকৰ সাহিত্যিক হিচাপে অসমীয়া মানুহৰ বাবে প্ৰাতঃস্মৰণীয়, কিন্তু সাংসদ হিচাপে তেওঁলোকৰ ভূমিকাটো আমি কিন্তু নিৰপেক্ষভাৱে বিশ্লেষণ কৰা নাই। মই কোৱা নাই তেওঁলোক ভাল বা বেয়া, কিন্তু আমি বিশ্লেষণ কমকে কৰিছো। আমি হেম বৰুৱা ভাল, দীনেশ গোস্বামী ভাল, আৰু বৰ্তমানৰ বেছিভাগেই নিমাতী কন্যা, সকলো নহয়, তাত আমাৰ বাগধাৰাটো বন্দী কৰি থৈছো। কিন্তু আমি সেইখিনি মানুহকো আলোচনা কৰিব লাগে। মই যাৰ কথা কলো, সূৰ্য কুমাৰ ভূঞা, পুষ্পলতা দাস, নহয় জানো, যিসকল বৰেণ্য, সৈয়দ আব্দুল মালিক, তেওঁলোকৰ কিটো ভূমিকা আছিল, সেইখিনি কথাও আলোচনা কৰাটো প্ৰয়োজন। আৰু একদম আপোনাৰ দুটা শেহতীয়া প্ৰশ্ন সুধিম এতিয়া। আমাৰ জাতীয়তাবাদটো আমি ৰক্ষা কৰাৰ এটা কাৰণ দৰকাৰ কৰবাত থাকে। এতিয়া আমাৰ ডিব্ৰুগড়ত লুৰিণজ্যোতিৰ কেনেকুৱা আশা দেখিছে? নহয় ছাৰ, লুৰিণজ্যোতি গগৈ, মই সদায় এইটো কথা চাওঁ, মই বিশেষকে কোনো ধৰণৰ এই যে ভৱিষ্যবাণী এনেকুৱা ধৰণৰ কথাত বিশ্বাস নকৰো। এইটো মই অন্ধবিশ্বাস, কুসংস্কাৰ বুলিয়ে ভাবো। আৰু চেফলজি, মই যিহেতু এজন ট্ৰেইন ষ্টুডেণ্ট নহয়, মই আৰু ডিব্ৰুগড় যোৱা নাই, ক'ব নোৱাৰো। কিন্তু মই এটা কথা বিশ্বাস কৰো, ৰবিশ কুমাৰে এটা ডাঙৰ কথা কৈছিলে যে কোনে কিমান পাৰিছে, কোনে কিমান পৰ্যায়লৈ যাব ডাঙৰ কথা নহয়। ডাঙৰ কথাটো যে তেওঁ ভাবিছে যুক্তিসংগত কাৰণত কেতবোৰ অন্যায় হৈছে, তেওঁ অন্যায় প্ৰতিবাদ কৰিছে নাই। আৰু মই ভাবো সেই দিশত লুৰিণজ্যোতি গগৈয়ে বা নিৰ্বাচনত, আমাৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ, তেওঁলোকৰ বহু কথাৰ লগত মোৰ পাৰ্থক্য আছে, মই মুকলিকেও সমালোচনা কৰো। কিন্তু তথাপিও ভাবো যে ভাৰতীয় গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰাৰ বাবে অখিল গগৈয়ে লৈ অহা কেতবোৰ ভূমিকা, সকলো কথাতে জপিয়াই কৰাটো মই বেয়া পাওঁ, আৰু লুৰিণজ্যোতি গগৈয়ে এতিয়া লোৱা যিখিনি ভূমিকা, সেইখিনি কিন্তু অসমৰ মানুহে গ্ৰহণ কৰিব লাগিব। তাতো যদি মানুহে ভয় খায়, মানুহৰ এতিয়া ভয়টো এনেকুৱা হৈছে গৌতম, যে মই লুৰিণজ্যোতি গগৈ ভালেই লাগে, কিন্তু তেওঁৰ কথা আকৌ বেছিকে কৰিলে মোৰ কিবা কাটা যায় নেকি, এই ধৰণৰ অহেতুক ভয়, কেতবোৰ ভয় যুক্তিসংগত, কিন্তু অসমীয়া মানুহে কিন্তু অহেতুক ভয়ত মধ্যবিত্ত চাম একেবাৰে পিষ্ট হৈ গৈছে। এইটো কিন্তু বৰ দুখৰ কথা। এইটো ভয়ৰ যিটো ৰাজনীতি আমি আগতে বিহাৰ বা উত্তৰ প্ৰদেশৰ ধৰণে কিছুমান মধ্য ভাৰততো দেখিবলৈ পোৱা গৈছিলে, কিন্তু অসমৰ ৰাজনীতিত ভয়ৰ ৰাজনীতিটো কিন্তু নাছিলে। কিন্তু শেহতীয়াকে আপুনিও কৈছে, আমিও কিছুমান অনুভৱ কৰিছো, যেনেকে মানুহ ওলাই নাহে বা কিবা এটা ক'বলৈ ভয় কৰে। এই ভয়ৰ ৰাজনীতি এটা ইয়াত আৰম্ভ হৈছে, এক নম্বৰ। দ্বিতীয়, আপুনি ৰবিশ কুমাৰৰ কথা ক'লে কাৰণে মই আকৌ এটা অনুকিয়াও, কাৰণ ৰবিশ কুমাৰে এতিয়া খুব ভিডিঅ'বিলাক দি আছে অৰবিন্দ কেজৰিৱালৰ ওপৰত। এতিয়া অৰবিন্দ কেজৰিৱালৰ দৰে ইতিহাসক মানে একদম আপুনি প্ৰত্যাহ্বান জনাই গ্ৰেফতাৰ কৰি লোৱা হ'ল। তেওঁ দুৰ্নীতিযুক্ত নে দুৰ্নীতিমুক্ত এইটো আমি কোৰ্টে ক'ব, কিন্তু হয়তো দুজন এজন নেতাতকে তেওঁ কম দুৰ্নীতি পৰায়। তেখেতকে ভৰাই পেলাই কেনেকুৱা এটা মেছেজ দিবলৈ গৈছে? ভয়ৰ ৰাজনীতিৰ ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন অৰবিন্দ কেজৰিৱালক লৈ কৰিছে, আৰু বিভিন্ন আজিও কাৰোবাৰ ওলাইছে, মহুৱা মৈত্ৰক দিছে, আন বহুতক দিছে, এই কথাটো একেবাৰে স্পষ্ট। কিন্তু অসমীয়া মধ্যবিত্ত মানুহে ভয়ৰ ৰাজনীতিৰ দোহাই দি নিজে গৰম দিনতো লেপৰ তলত শুই থকাৰ যিটো মানসিকতা, সেইটো কিন্তু ভয়ৰ ৰাজনীতিতকে বেছি ভয়ংকৰ। তাৰমানে ভয়ৰ ৰাজনীতি কাৰোবাৰ ক্ষেত্ৰত কৰিছে, সকলো মানুহকে কৰিব নোৱাৰে, নাই কৰা, সঁচাটো সঁচা বুলি ক'ব লাগিব। কিন্তু আমাৰ মানুহে ভয়ৰ ৰাজনীতিৰ কথা কৈ একো নোকোৱাই ভাল। আৰু এই ধৰণৰ যিটো মানসিকতা, এইটো হ'ল নেগুৰ পেলাই পলায়ন কৰা অসমীয়া মধ্যবিত্ত একাংশৰ মানসিকতা। এইটো আটাইতকৈ বেছি ক্ষতিকাৰক। সেইটো বেয়া বুলি মই সদায় কৈ আহিছো, যে আজি এটা দলত থাকিলে এজন মানুহ দুৰ্নীতি পৰায়ণ, আৰু কাইলৈ বেলেগ এটা দললৈ গ'লে তেওঁ সকলোবোৰ পাপ মোচন হৈ গ'ল। এতিয়া আমাৰ ৱাশ্বিং মেচিনৰ কথাটোতো কয়েই, এতিয়া ৱাশ্বিং মেচিনৰ কয় যে ৱাশ্বিং মেচিনৰ নামো সলাই দিব লাগে, যে এই ৱাশ্বিং মেচিন বেলেগ এটা নামত হ'ব লাগে। সেই কথাবোৰ ভাৰতৰ ইমান মানুহে যে কৈছে, সকলো মানুহতো বায়াস নহয়, সকলো মানুহেতো বিশেষ এটা দলক বেয়া নাপায়। মই কিছু যুক্তিসংগত কথা আছে, কিন্তু মই ভাবো ভয়ৰ ৰাজনীতি কিছু ক্ষেত্ৰত হলেও অসমীয়া মধ্যবিত্তই বেছিকে ভয় খাইছে। আৰু সেইটো গণতন্ত্ৰৰ বাবে আৰু অসমীয়াৰ দৰে মই কওঁ পুনৰ প্ৰান্তীয় জাতিৰ বাবে আৰু বেছি ভয়ংকৰ লক্ষণ। মধ্যবিত্ত আমাৰ যোৰহাটে হওক, অসমে হওক, ভাৰতবৰ্ষত মধ্যবিত্তৰ সংখ্যা সকলোতকৈ বেছি। হয়তো এতিয়া দৰিদ্ৰৰ সংখ্যা বেছি হ'ব, আৰু তেওঁলোকে ভয় কৰিলে ৰাজনীতিটো হয়তো বেয়া হ'ব পাৰে, আৰু আমাৰ বৰ মৰমৰ দেশখনৰ যিটো গণতন্ত্ৰ, তাত হয়তো বেয়া কিবা এটা হোৱাটো আমি কোনেও নিবিচাৰো। আমি সকলোৱে ওলাই আহি ভোট দিয়াটো দৰকাৰ।
আৰু ময়ো বৰা তেখেত বৰ ব্যস্ত এজন মানুহ, আমাক পটককে অকণমান সময় দিলে, আপোনালোককো আমি এটা অনুষ্ঠান উপহাৰ দিব পাৰিলো। কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট বক্সত জনাব আৰু আশীৰ্বাদ কৰিব যাতে এনে ধৰণৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগন্তুক দিনত আৰু আগবঢ়াই দিব পাৰো। আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। মই ধন্যবাদ জনালো, ভাল লাগিল যে নতুন অনুষ্ঠান নতুন এটা মন লৈ নিৰ্বাচনৰ আগমুহূৰ্তত কৰা হৈছে আৰু কৰা হৈছে। মোৰ এনেকুৱা লাগিছে, মোৰ এই কথাখিনি সঁচা হলে, মানে মই ভবা কথাখিনি আপোনালোকৰ বিষয়ে সঁচা হলে মোৰ ভাল লাগিব যে আপোনালোকে গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰাটো বিচাৰিছে। কোনো দলৰ হৈ ইয়াত কাম কৰিব নাই অহা, আপোনালোকে বিচাৰিছে আৰু আপোনালোকে জানে যে গণতান্ত্ৰিক মূল্যবোধ যেতিয়া শক্তিশালী হ'ব তেতিয়াহ'লে মানুহ সজাগ হ'ব আৰু মানুহে যাক নিৰ্বাচন কৰিব গণতন্ত্ৰত তেওঁৰে জয় হ'ব। আৰু বৰ্তমানৰ যিটো আমি গণতন্ত্ৰৰ কেতবোৰ নেতিবাচক দিশ দেখিছো তাৰ হয়তো কিছু পৰিমাণে অৱসান হ'ব। আমিও আশাবাদী, আশা কৰিছো আপোনাৰ লগতে তেনে এটা দিন দেশলৈ আহক, ৰাজ্যলৈ আহক আৰু পৃথিৱীৰ অন্যান্য ঠাইতো যিবোৰ দেখিবলৈ পোৱা গৈছে সেইটো কথা। ধন্যবাদ।